লোকসভা নির্বাচনের দ্বিতীয় পর্যায়ে প্রচারের শেষ দিনে করিমগঞ্জে বিজেপি প্রার্থী কৃপানাথ মালার পালে হাওয়া তুলতে করিমগঞ্জে উপস্থিত রাজ্যের প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোনোয়াল। করিমগঞ্জ জেলার প্রত্যন্ত অঞ্চল সুপ্রাকান্দি এলাকায় বিজেপির বিশাল জনসভায় সামিল হন সোনোয়াল। উন্নয়নের স্বার্থে তথা দেশের প্রধানমন্ত্রীর স্বপ্ন বাস্তবায়িত করতে বিজেপি প্রার্থীদের জেতাতে সবার কাছে আহ্বান জানান তিনি। অসমে বিজেপি 12টি আসন জয়লাভ করবে বলে আত্মবিশ্বাসের কণ্ঠে উল্লেখ করেন প্রাক্তন মুখ্যমন্ত্রী। আৰু আজি বৰাক উপত্যকাৰ পৰা 16খন ট্ৰেইন আজি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তলৈ ইয়াৰ পৰাই অহা যোৱা কৰে। এই ব্যৱস্থা কংগ্ৰেছে 60 বছৰ কৰিব নোৱাৰিলে। ইতিমধ্যে আমাদের মঞ্চে উপস্থিত হয়েছেন আজকে যিনি মুখ্য বক্তা ভারতীয় জনতা পার্টি আসাম প্রদেশের প্রাক্তন সভাপতি, আসামের প্রাক্তন মুখ্যমন্ত্রী, বর্তমান কেন্দ্রীয় মন্ত্রী, আমাদের সকলের আনন্দ শ্রীযুক্ত সর্বানন্দ সোনোয়াল মহাশয়, ওনাকে উত্তর দিয়ে বরণ করে নেবে। বরাক উপত্যকাৰ 2খন সিটে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী জয়যুক্ত হ'ব। কৰিমগঞ্জৰ কৃপানাথ মালা আৰু শিলচৰত আমাৰ পৰিমল শুক্লবৈদ্য দুইগৰাকী প্ৰাৰ্থীকেই মই এই উপত্যকাত সভা সমিতি কৰি পেলাই যিটো দেখিলোঁ, ৰাইজৰ যিটো উৎসাহ আছে, কাৰণ ৰাইজ বিশেষকৈ আনন্দিত। যোৱা 10 বছৰত বৰাক উপত্যকাত যিমান উন্নয়নমূলক কাম কাজ হ'ল, যাতায়াত ব্যৱস্থা যিমান সুচল হ'ল, আৰু বিভিন্ন ধৰণৰ মেডিকেল কলেজৰ পৰা আৰম্ভ কৰি ইউনানী হস্পিটেল আৰু ৱাটাৰৱেজক যেনেধৰণৰ বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হ'ল, আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে এই উপত্যকাটোক আগুৱাই নিয়াৰ বাবে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়ে যি বলিষ্ঠ পদক্ষেপ ল'লে, তাৰ বাবে আজি বৰাক উপত্যকাৰ জনগণে সিদ্ধান্ত লৈছে যে 2টা সিটতে বিজেপিক উন্নয়নৰ স্বাৰ্থত ভোট দিয়াৰ। গতিকে মই নিশ্চিতভাৱে আশাবাদী এই সুন্দৰ উপত্যকাৰ জনগণে এই সিদ্ধান্ত নিশ্চিতভাৱে ল'ব যে 2গৰাকী আমাৰ প্ৰাৰ্থীকে, বিজেপি প্ৰাৰ্থীকে তেখেতসকলে ভোট দি বিপুল ভোটত জয়যুক্ত কৰাব। আৰু বৰাকৰ উন্নয়নৰ ক্ষেত্ৰত আগন্তুক দিনত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ ডাবল ইঞ্জিন চৰকাৰে যৌথভাৱে মিলি শক্তিশালী পথ গঢ় দিব।